Okay, so hello everyone, this is Sanju and welcome back to a new vlog. So guys, বহুদিন পিছত মই আকৌ এবাৰ আপোনালোকৰ সন্মুখত। Okay, তো বহুত দিন ভিডিঅ' চিডিঅ' নিদিয়াৰ কাৰণ হ'ল গাইজ মানে লাইফটোত একো মটিভেশ্যনেই নোহোৱা হৈ গৈছে মানে। আজি সেইকাৰণে ভাবিলোঁ যে যি হ'ল বাদ দিয়া আৰু মটিভেশ্যন যি হওক নহওক আজি সৰুকৈ পটককৈ এটা ষ্টাৰ্ট কৰি দিওঁ। তো কোনোবা আছেনে এনেকুৱা মোৰ নিচিনা মানে যোনে 2 দিন 3 দিন 4-5 দিনমান এনেকৈ কেইটামান ভিডিঅ' বনাই আকৌ ডিমটিভেট হৈ যায়। যদি আছে তেনেকুৱা মানুহ মোৰ নিচিনা আৰু তেতিয়াহ'লে কৈ দিব আৰু ভাই ময়ো তোৰ নিচিনাই দেই মানে এনেকুৱা টাইপ আৰু। তো গাইজ কেইদিনমানৰ পৰা কেইদিনমান হ'ল নেকি 1-1.5 মাহমানৰ পৰা মই এজন বেকাৰ সন্থাৰ মেনেজাৰ বৰ্তমান একজন মস্ত বেকাৰ এটা আৰু ফিলহাল বৰ্তমান 1-1.5 মাহমানৰ পৰা মস্ত বেকাৰ। তো ৱাইফ গৈছে স্কুলত, তাই স্কুলত টিচাৰ কৰে, আপোনালোকে গমেই পায়। তো আগৰ কিজানি 1 বা 2টা ভিডিঅ'ত মই কৈছিলোঁ তাই টিচাৰ কৰে এখন স্কুলত। তো যি নহওক কিয় মই ঘৰতে আছোঁ, মই বম বেকাৰ এটা। তো বেকাৰ যদি কি কৰিম আৰু ঘৰৰ মোটামুটি 2-এটা দায়িত্ব মই ল'ব লগা হৈ আছে কেনেকুৱা ধৰণৰ, যেনেকুৱা কেতিয়াবা ভাত বনোৱা, কেতিয়াবা ঘৰত থাকোঁ যদি কেতিয়াবা ভাত বনাই দিওঁ, কেতিয়াবা চাহ বনাই দিওঁ, কেতিয়াবা বিচনাখন পাৰি দিওঁ আৰু তেনেকুৱা টাইপ কিবা। আৰু একচুৱেলি অলপ এনেকুৱা টাইপৰ কামবিলাক কৰিলে অলপ ৱাইফৰ পৰা অলপ মৰমটো বেছি পোৱা যায়, অলপ খংটো অলপ কমে তাহাঁতৰ। সেইকাৰণে কেতিয়াবা বনাই দিওঁ আৰু। তো গাইজ সেইকাৰণে আজি তো ঘৰতে আছোঁ যেতিয়া, বেকাৰ সন্থাৰ মেনেজাৰ যেতিয়া, কি কৰিম আৰু আজি ময়ো ভাতটোৱে বনাই দিওঁ ৰ'বা। অ'কে, তো মই এতিয়া বনাম ৰঙালাও আৰু আলুৰ চব্জি। ৰঙালাও কাটি থৈছোঁ কেৰাহীটোত অলপমান আগতে মই মেগী বনাই খাইছিলোঁ। তো এই পানীখিনি পেলাই দি পেলাই ইয়াতে বনাই দিওঁ আৰু বঢ়িয়াকৈ। বেছি বাচন লেতেৰা নকৰোঁ কি হয়, বেছিকৈ বাচন লেতেৰা কৰিলে যেতিয়া স্কুলৰ পৰা আহি দেখা পাব বহুত বাচন আৰু তেতিয়া ক'ব তই যেতিয়া পাকঘৰত সোমাওঁ তেতিয়া আৰু পাকঘৰ অৱস্থা বেয়া কৰি দিওঁ তো সেইকাৰণে বেছি বাচন লেতেৰা নকৰোঁ। এইটো বাচনতে চলাই দিওঁ আৰু মেগী বনাইছিলোঁ, বেলেগ একো বনোৱা নাই, মেগী বনোৱা বাচনতে বঢ়িয়াকৈ বনাই দিওঁ। তো এইবাৰ মোৰ মিঠাতেল আনোতে প্ৰব্লেমটো কি হ'ল, এইবাৰ হেলিকপ্টাৰ 1 লিটাৰ লৈ আহিছিলোঁ। তো কেছটো কি হৈছে কিবা এইবাৰ মিঠাতেলটো কিবা ফেনা এটা ওলায় একদম বহুত বেয়া লাগে এইটো পিঁয়াজটো দিয়াৰ পিছতে আৰু ফেনাটো ওলায় আৰু এটা বেয়া এটা চেণ্ট এটা ওলায় ভাল নালাগে অ'কে, তো ইয়াত কেইটামান অলপ পটল আছিলে তো পটলখিনিও বেয়া হৈ যায় বুলি অকণমান মিক্স কৰি দিলোঁ ইয়াতে। অ'কে, তো এইটো ৰঙালাও হৈ আছে, এতিয়া মই দালি বহাই দিম। অ'কে, তো এইটো হৈ গ'ল দালি, হৈ আছে দালি, আৰু এইটো হৈ গ'ল আমাৰ ৰঙালাও, আলু আৰু পটলৰ চব্জি। সিজিছে মোটামুটি আৰু এতিয়া অকণমান পানী দি এইটো কি কৰিব লাগিব অলপ গ্ৰেভি টাইপ কৰি দিম এইটো। অ'কে, তো টাইম হৈছে এতিয়া 1:25 আৰু তাইৰ ছুটি হ'ব 2:25-ত। তো 1 ঘণ্টা পূৰা একচুৱেলি নাপাম, কাৰণ 10 মিনিট আগত মই ওলাব লাগিব। মোৰ লগত সময় আছে তেতিয়াহ'লে 50 মিনিট। 50 মিনিটৰ তুমি ইফাল কৰি ধৰি লোৱা 40 মিনিট। 40 মিনিটত মই ৰেডি কৰিব লাগিব গোটেই ভাতখিনি আৰু ভাত চব্জি দালি
আৰু ভাজি এটা বঢ়িয়াকৈ ৰেডি কৰি মই ওলাই যাব লাগিব 10 মিনিট আগতে আৰু ছুটি হ'ব 2:25 অ'কে তো ৰঙালাওৰ চব্জি অলমষ্ট হৈ গৈছে অলপ গ্ৰেভি চব্জি লাবৰা তাৰমানে ইয়াতে কালাৰটো বা কেনেকুৱা দেখিছে আপোনালোকে মানে মইতো বাৰু ভালেই দেখিছোঁ একচুৱেলি মছলা পাতি ইমান বেছিকৈ নিদিওঁ কাৰণ আমাৰ মায়ে মানে মছলা খাব একদম বেয়া পায় মানে একদম নাখায়ে ক'ব গ'লে গৰম মছলা দিলে মানে খঙে উঠে মাৰ তো সেই আদা নহৰু মানে অলপ দিওঁ আৰু বা জিৰাৰ গুড়িটো অলপ দিওঁ বাকী বেলেগ মছলা তেনেকুৱা পেকেটৰ মছলা বা গৰম মছলা তেনেকৈ ইউজে নকৰোঁ তো ভাতটো ভাত ইফালে বহাই দিলোঁ ইফালে দালি ভাত মাত্ৰ বহালোঁ দালিটো অলমষ্ট হৈছে মানে তো ভাতটো হৈ গ'ল টাইম মানে টাইমৰ কথা ৰ'ব হা এই ঘড়ীটো কাম নাই এইটো সদায় কেইটা 5:10 হৈ থাকে মানে এইটো ঘড়ীটো বেয়া হৈছে এইটো চাওক এইটো ঘড়ীটো বেয়া হৈ গৈছে এইফালে আমাৰ ফটো এইখন বিয়াৰ ফটো এইখন প্ৰি ৱেডিঙৰ ফটো প্লাছ এইটো কোনোবা বিয়াত গিফ্ট দিছিলে মানে কোনোবা এই ৱাইফৰ কোনোবা ভাইটিৰ ফ্ৰেণ্ডে মানে এইটো কোনোবা ভাইটিৰ ফ্ৰেণ্ডে গিফ্ট দিছে গোটেই ঘড়ীটো ধুনীয়া ঘড়ী বাৰু এইটো বেটাৰী খতম হৈ গৈছে মই লগোৱা নাই হৈ গ'ল অ'কে তো টাইম হৈছে এতিয়া 2:15 আৰু ভাত দালি চব্জি ভাজি চব ৰেডি বলক এতিয়া আমি তাইৰ স্কুলত যাওঁ মাত্ৰ 50 টকা প্লাষ্টিকৰ জাবৰ পেলোৱা বেলচা মাত্ৰ 50 টকা পাপোশ এখনৰ দাম মাত্ৰ 50 টকা মাত্ৰ 50 টকা যদি কোনোবাই ৰিচাৰ্জ যদি দিল হয় মানে এনেকৈ বেচাব যদি আহিল হয় মোবাইলৰ ডাটা 3 মাহৰ বাবে ফ্ৰী মাত্ৰ 50 টকা পেট্ৰল ডিজেল 1 লিটাৰ মাত্ৰ 50 টকা এনেকৈ যদি আহিল হয় আৰু মজা হ'ল হয় আৰু ক'ব নোৱাৰোঁ চলো স্কুল ছুটি দিছে তো সেইটো আহি আছে আমাৰ বাইদেউ লাহে টুকুটুককৈ খোজকাঢ়ি অ'কে আমি স্কুলৰ পৰা আহি পালোঁ আৰু এতিয়া ভাত খাব ওলাইছোঁ তো ভাতৰ লগত আছে ৰঙালাওৰ চব্জি তাৰপাছত লগতে দালি আৰু লগতে ভেন্দি ভাজি তো বঢ়িয়াকৈ ভাতটো খাওঁ তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ বাই বাই বন্দে মাতৰম ভাৰত মাতা কি জয় জয় হিন্দ জয় অসম বাই বাই